আমাৰ এই মহাৰাণী উঠিলে নে নাই জানো, নে বেলি দুপৰলৈকে শুই থাকে ক'ব নোৱাৰো আৰু দেই। ওলাই নাহে দেখোন। চালেনা চালেনা বোৱাৰী ইমান দেৰিলৈকে শুব লাগে নে বাৰু? মা মাতিছিলে নেকি বাৰু? মাতিছিলি মানে অথনিপা চিঞৰি আছো কাণ হাৰ নাই। কি কৰি আছিলাহে তুমি? মানে শাহুমা মই গা ধুই আছিলোঁ। গা ধুই মাত্ৰ ওলাইছোহে কাপোৰ কানি মেলি। তুমি বোলে গা ধুওঁতে এঘণ্টামান লগোৱা হয় নেকি? এইবিলাক কেনেকুৱা অভ্যাস তোমাৰ? ইমান দেৰিলৈকে গা ধুই থাকিলে কিটো হ'ব আৰু? হে ঘৰত ঢেৰ কাম থাকে নহয়। এতিয়া তুমি জীয়ৰী নহয় এতিয়া বোৱাৰী, গম পাইছা নাই তুমি? হে তুমি যদি এনেকৈ ঘণ্টা সেই বাথৰুমতে সোমাই থাকা তেতিয়াহ'লে ঘৰৰ কামবিলাক কোনে কৰিব? মই কৰিম নেকি? মানে শাহুমা কাপোৰ কানি ধুই মেলি ওলাই আহোঁতে মোৰ 50 মিনিটমান লাগিলে, এঘণ্টা লগা নাই। আৰু 2 ঘণ্টা বুলি যে কৈছে, 1 ঘণ্টাতকৈ কমেই লাগিছে। এই চাম 50 মিনিট তুমি কম বুলি ভাবিছানে? 50 মিনিটত এসাঁজ ভাত বনাই হৈ যায়, গম পাইছা নাই তুমি? হে 50 মিনিটত আমি একদম বজাৰৰ পৰা বজাৰ কৰি ঘূৰি আহিব পাৰোঁ। তুমি সেই 50 মিনিট বাথৰুমতে যদি কটাই দিয়া, সদায় দিনে যদি 50 হৈ যায়, হে গোটেই 30 দিনৰ হিচাপ কৰিবাচোন কিমান ঘণ্টা তুমি বাথৰুমতে কটোৱা। হ'ব দিয়ক শাহুমা, আজিৰ পিছত অকণমান কমকৈ বাথৰুমত কটাবলৈ চেষ্টা কৰিম। হ'ব যোৱা এতিয়া, কাম বনবোৰ কৰাগে। শাহুমা আপোনাক কথা এটা ক'বলৈ আছিলে। কি কথা কোৱাচোন? কাইলৈ আমাৰ আইতা আহিব আমাৰ ঘৰলৈ, ইয়ালৈ। হয় নেকি? মোক কোৱাই নাই যে তুমি? আলহী সুধিবলৈ এতিয়া মাছ মাংস আনি থ'ব লাগিব। আগতীয়াকৈ ক'ব লাগে আকৌ এইবোৰ কথা, তোমালোকৰ ঘৰৰ মানুহ আহিব বুলি। হে অহা আগদিনা ক'বলৈ আহিছা? মই কম বুলি পাহৰিয়ে আছিলোঁ। আইতাই আকৌ আজি ফোন কৰিলেহে মনত পৰিছে। কাইলৈ আইতা আহিব, থাকিব কেইদিনমান। হ'ব ঠিক আছে দিয়া, গম পালোঁ নহয় এতিয়া। হ'ব যোৱা এতিয়া, নিজৰ কাম কৰাগে যোৱা। ভাত পানী ৰান্ধাগে, খাব লাগে। হ'ব মা, মই বনাওঁগৈ। আইঅ বোৱাৰীজনী আহিছিলেহে, মিতি চলাবলৈ ঘৰৰ মানুহ আহিলেই। একদম খাবলৈ থাকিবলৈ এইবোৰ খঙে উঠে। মই জাজ পাওঁ আজিকালি আলহী চালহী আহি থাকিলে। কেইদিনমান থাকিবও বুলিছে বোলে। ভাল আৰু দেই, কইনাজনী অনা হৈছিলে কেইদিন, একদম আলহী আহিবলৈ সেই লাগিলে, আৰম্ভ হ'লেই। কি যে ঘৰখনত সোমালোহি, গাটো ধুবলৈও নিজৰ স্বাধীনতা নাই। দেৰিলৈকে গা ধুওঁ বুলি চবেই একদম মোক হেৰি কৰিছে। কি যে কৰিব এজনীয়ে, কিনো ঘৰ ধৰি খাব আৰু। মই যেনেকৈ এখন ঘৰ ধৰিলোঁ, এইবোৰে ঘৰ ধৰিব পাৰিবনে নোৱাৰে নাজানো আৰু দেই। কেনেকুৱাবোৰ কৰি থাকে। আৰু মেনেকিয়ে থাকিব, কামটো ফেনেকিয়ে থাকিব। হা একদম মানে কিনো কম আৰু দেই। গা ধুওঁতে 1 ঘণ্টা লগাব। জীয়াতে ক'ত যা? মা মই অকণ ওলাই যাওঁ। ক'তো যাব নোৱাৰা। ক'ত যাওঁ জানো নহয়, সেই ব্ৰইলাৰ বেপাৰীটোক লগ কৰিবলৈ যাওঁ। মোক কৈছে নহয় ৰিয়াঞ্চে, বোলে সেইটোৱে সেই ৰাস্তাত বোলে বোলে মাংস কাটে নেকি ঠিক নাই বোলে। সেই ল'ৰাটো দেখা লাগিছিলে বোলে মোৰ ৰিচিপশ্যনত। তই সঁচা কথা কৈ দে, নোৱাৰা তাক লগ কৰিবলৈ যাবলৈ, ব্ৰইলাৰ বেপাৰীটোক। মা তুমি নবীনৰ কথা তেনেকৈ কেলৈ কৈছা? সেইদিনাখন দেখোন লগ পাওঁতে তুমি ভালকৈ কথা পাতিছিলা তাৰ লগত। এতিয়া যে তাৰ কথা ব্ৰইলাৰ বেপাৰী বুলি কৈছা যে, এটলিষ্ট তুমি নবীন বুলিতো ক'ব পাৰা। ব্ৰইলাৰ কটা মানুহক, ব্ৰইলাৰ বিকা মানুহক ব্ৰইলাৰ বেপাৰী বুলিয়ে ক'ব লাগিব। হে অফিচাৰ বুলিতো ক'ব নোৱাৰো। ল'ৰা নাপালিগৈ আৰু বিচাৰি হে সংসাৰখনত ল'ৰা বিচাৰি নাপালি তই। এইখন ঘৰৰ পৰা তোক ব্ৰইলাৰ বেপাৰীলৈ বিয়া দিম মই। হে মোৰ ৰেপুটেশ্যনৰ কথা আছে, মোৰ সন্মানৰ কথা আছে। আৰু তই গৈ কি খাবিগৈ তই? এতিয়া এটা ক্ৰীমৰ দামী কিমান মুখত শুনা। মামা আঠহে কিমান আকৌ, মামা আঠ নে ফামা আঠ, সেইটো পিন্ধাব পাৰিব তোক, সেইবোৰ ঘঁৰাব পাৰিব, পিন্ধা বস্তু দিব পাৰিব তোক। কথা ওলাইছা। কিন্তু মা নবীনৰ একেবাৰে ইনকাম নথকা নহয়। সি ঘৰত বহি নাথাকে নহয়। সি ব্ৰইলাৰে হওক যিয়ে হওক বেপাৰটোতো কৰি আছে ন, বিজনেছটোতো কৰি আছে। আৰু সি বিজনেছত প্ৰায় 14-15 হাজাৰ টকা মাহিলী চুবলৈ পায়। আৰুনো কি লাগিছে ঘৰ এখন চলাবলৈ? 14-15 হাজাৰ টকাই ঘৰ চলাবলৈ দিগদাৰ। কিটো পায় আজিকালি? ওলাই যাচোন বজাৰলৈ, মোনাটো লৈ পেলাই নি। হে 500 টকা দিলে সেই মোনা চুক এটাও নভৰে আজিকালি। কি কৰিবি তই 14 হাজাৰ সেই টকাই কেনেকৈ ঘৰ চলাবি? এতিয়া এলাচি এটা হওকচোন, তাৰপিছত কিমান পইচা লাগে জানিবি নহয়। সংসাৰ কৰিলে গম পাবি পইচা কিমান লাগে। সেইবোৰ বাদ দিয়া মা, মই অকণ ওলাই যাবই লাগিব। নোৱাৰা বুলিছো নোৱাৰা, সোমাই থাক ঘৰত, ভৰিত ভাঙি দিম। 3 কেজি ওজনৰ ব্ৰইলাৰ এটা গঁৰালৰ পৰা ধৰি আনিছোঁ, এইটোকে কাটোংগে যাওঁ। এই জীয়া মাকজনী যে বিয়াত ছাৰ আৰু কৈছোঁ নহয়, বিয়াত ছাৰ মানে। মই ভাবিলোঁ আজি বোলো অকণ ফুৰাই আনোগৈ জীয়াক বোলো, মনটোকে ভাল লাগিব, তাইৰ মন চন বেয়া হৈ আছে। ঘৰৰ পৰা ওলাই আহিব নিদিলেও মাকে ফোন কৰি কৈছে এতিয়া ঠেং ভাঙি দিম বুলি কৈছে। মোলৈ বিয়া দিবলৈ নিদিয়া ঠিক নাই দেই। যেনেকৈ সেইদিনাখন প্ৰশ্ন কৰিছে মোক, তুমি বোলে ইমান যে কেটেং মেটেং বোলে একো নোখোৱা নেকি বোলে, নে কিবা বেমাৰ আছে নেকি বোলে, তুমি বোলে বেমাৰী নেকি বোলে। এই ঐশ্য এতিয়া মোৰ নিচিনা সৰু ল'ৰাটো বাৰু সি মেদেহা শকত কেনেকৈ হওঁ বাৰু, বয়সটো মোৰ কম নহয় বহুত। যেনেকুৱা ধৰণে প্ৰশ্ন কৰিছোঁ, চাহ একাপৰ মানুহ নহ'লোঁ মই। ভালকৈ বহা বুলিও নক'লে, সিহঁতিহে কথা পাতিলোঁ। মাকজনীয়ে মোক দেখিব নোৱাৰা হৈছে যেন পাইছোঁ। মই জানো কমটি বস্তু, জীয়াক পলুৱাই লৈ গুচি আহিব, গম পোৱা নাই আকৌ। নবীন কি কৰিছ? কিটো কৰিবি আৰু, ব্ৰইলাৰ এটা কাটিবলৈ লৈছোঁ 4 আলি মন। 4 আলিতে কাটোংগে নে 3 আলিতে কাটোংগে জানো, পইচা কেইটামান লাগিছিলে মানে, সেই দিগদাৰ হৈছে অলপ। ইমান গৰম উঠিছে, মই বোলো তহঁতৰ গাহৰি তললৈকে যাওঁচোন, বহোঁগৈ। তই এটা উলিয়ালিয়ে দেখোন, তেতিয়াহ'লে যাওঁগৈ আৰু।
হেই এতিয়া ধৰিছোঁহে ব্ৰইলাৰটো চাফা চিকুণ কৰি গধূলি পঠাই নিম এতিয়া কনচা মানুহ আহিব ভৰ দুপৰীয়াখন ব'ল বহোঁগৈ এই বাহনীটোৰ লগতে ঠিক ঠাক কৰি লওঁগৈ ব'ল কুকুৰাটো আকৌ বোলে তোক জীয়াই সেই ব্ৰইলাৰ কাটিবলৈ নিদিয়ে বোলে ব্ৰইলাৰ নেকাটিলে কৰিবি কি পইচা ক'ৰ পৰা আহিব হাজিৰা চাজিৰাটো কৰিব নোৱাৰোঁ আমাৰ নিচিনা মানুহে সৰুৰ পৰা নকৰি নকৰি এতিয়া এইবোৰ কৰিয়ে খাব লাগিব আৰু ব্ৰইলাৰ কটা সেই ছাগলী কটা এইবোৰ কৰিয়ে পইচা ঘটিব লাগিব আৰু তাৰ বেয়া পাই কি লাভ আছে পিছত আহি সেইখিনি পইচাই সেই ভাত খাবহি লাগিব ঘৰখনত তোক যে জীয়া ককায়েকে যদি গম পাই তই ব্ৰইলাৰ কাট বুলি তোক যে কি কৰিব ঠিক নাই দেই কৰিবলৈ আৰু কিটো আছে মই সেই নিজৰ বেপাৰ কৰিহে খাইছোঁ চুৰ ডকাইত কৰি খোৱা নাই নহয় তাই মোক ভাল পায় আকৌ পলুৱাই লৈ গুচি আহিম বাপেকে ये हुई ना बात मियाँ बीबी राजी तो क्या करेगा काजी তোৰ যে নক্সাগিৰিবোৰ বেছি অলপ ব'ল ব'ল অকণ বহোঁগৈ বল বল তহঁতৰ সেই বাহনী তলত পুখুৰীটোৰ পাৰত বহিবলৈ বৰ মজা হাৱা মাৰি থাকে তাকেহে যিখনহে গৰম পৰিছে আজি মৰি যাওঁ লাগিছে দেই বল বল বহোঁগে বৰশীটো আছে যদি দিবিচোন অকণমান টোপাই চাম পুখুৰীটোত উঠে নেকি মাছ আছে যথেষ্ট মাছ আছে আমাৰ পুখুৰীটোত কালি মায়ে সেই কাৱৈ মাছ কেইবাজনীও আনিলে সেই বৰশী বাই পেলাই বৈ পাওঁগৈ এইকেইদিন যে ল'ৰাটোৰ বিকিবা এটা নাই বিজনেছটো বৰ দিগদাৰ হৈছে পাই কচুৱে মুঠিকে বুটলি দিয়া নগ'লো ভাত খাবলৈ দুৰুংগন চুৰুংগন পাওঁ নেকি ভাত খাবলৈ শাক নাইকিয়া হৈছে হেৰৌ দুখীয়া কোলাই পাচি নধৰা হৈছে আৰু দেই পইচা পাতি নাইকিয়া হৈছে কেতিয়ানো শেষ হ'ব এইবোৰ দিন আৰু ভাবিছিলোঁ ভাল দিন আহিব একদম বেয়া দিনহে আহিছে আৰু দেই বাইদেউ কোনফালে যায় পদুমী ক'তনো যাবি আৰু কচুৱে মুঠি বুটলিবলৈ যাওঁ খাবলৈ একো নাইকিয়া হৈছে বুজিছনে পাতত দিব লাগিব বোলো টেঙা চেপি বোলো খাম আৰু এই কণ বিলাহী আছে তাতে বোলো দি দিম নহৰু চহৰু দি বোলো পাতত দি খাম বুলি আহিলোঁ সদায় হাঁহি থকা মানুহজনী আজি কি হ'ল হয় একদম চকুটুকু ফুলি আছে যে আপোনাৰ কিনো কবি আৰু ঘৰখনৰ অৱস্থা একদম নাইকিয়া হৈছে পাই ল'ৰাটোৱে বিজনেছত ধৰিছিলে বিজনেছতো এইকেইদিন সেই পইচা পাতি পোৱা নাই ইমান এটা একেটা কথাটো জানোৱে আৰু গালা এগাল খাই লৈ কৰিহে থাকে ঘৰখন চলাবলৈ বৰ কষ্ট পাইছোঁ টেনশ্যনতে ওলাই আহিছোঁ বোলো কচুকে বুটলোঁগৈ খাবলৈ একো এটা নাই ঘৰখনত ল'ৰাটোকতো কিমান প্ৰেছাৰ দিম আৰু বিয়া বাৰু কথাও আহিছে সেইবোৰ বিয়া চিয়া কথাটো দূৰৰে কথা ঘৰত এসাঁজ খাবলৈও এতিয়া দিগদাৰ হৈছে আগতে যে সেই যেন তেনে খাই বৈ আছিল যে খাবলৈও দিগদাৰ হৈছে হয় বৰ দিগদাৰ দেই এইখন আপুনিহে আৰু ঘৰখন ধৰি আছে যেন তেনে সঁচা দেই আপুনি নহ'লে যে ঘৰখন নাইকিয়া হৈ যাব আপোনালোকৰ যিহে আপোনালোকৰ সেই দাদা নক'লেও ন খাই সেই এগাল খাই পৰি থাকিব আৰু কাম বনাই উৎপাত কৰিব জানে ল'ৰাটোৱে সেইখন কষ্ট কৰিও ফল ধৰা নাই যেতিয়া কিনো হ'ব আৰু সঁচাকৈ দেই কিনো কবি আৰু তুমি বৰ কষ্টত ভাত খাইছোঁ এতিয়া বোলো সেই হাৱে লাগিছে নেকি ঠিক নাই বোলো এইজনী বোৱাৰীজনী আগতে সেই চেলিনাক সেই বৰ যিটো কথাত বকো নহয় পইচা ঘটি আনগৈ আমুক কৰি আনগৈ বকো ঠেং জোকাই ভাত খাবলৈ নাপাওঁ বুলি তাই যোৱাৰ পৰাই ঘৰখনৰ পৰা সেই লক্ষী নাইকিয়া হোৱাৰ নিচিনা হৈছে একদম দিগদাৰ হৈছে পইচা পাতি তাকেহে পাই বোৱাৰীজনী যোৱাৰ পৰাহে আপোনালোকৰ ঘৰখনত আৰু নাটনি হৈছে আগতে সেই যেন তেনে খাই আছিলে যায় ভালকৈ সঁচা দেই তাই থকা হ'লে কিজানি অকণ ভালহে হ'ল নেকি ঘৰখনত এতিয়া ভাবিও লাভ নাই তাইক বেলেগলৈ বিয়া দিলে বুলি শুনিছোঁ বৰ ধনী ল'ৰা এটাই নিলে হেনো আমাৰ ইয়ালৈহে চিন্তা এতিয়া বিতুলে ছোৱালী এতিয়া সেই মাঘী জীয়েকক আনি থ'ম বুলি ভাবিছোঁ উপায়তো নাই এতিয়া বয়স ভাটি গৈ আছে বুঢ়া কালত আৰু কোনো ছোৱালী দিব এতিয়া বিয়া নাপাতিলে মানে পাতি দিয়ক বিয়াখন ঘৰলৈ বোৱাৰীজনী আহিলে ঘৰখনৰ পৰিস্থিতিও ভাল হ'ব আপোনাৰ লগ এটা হ'ব কামে বনে তাকেহে ভাবিছোঁ আৰু লাহেকৈ সেই পইচা পাতি অলপ গোটাব লাগিব নহয় এতিয়া বৰ্তমান পইচাই নাই ঘৰত পইচা পাতি গোটালে সেই আহিবি কাম বন কৰি সহায় কৰি মেলি ল'ৰাটো ঘৰখন পাতি দিম আৰু কেলেনো নাহিম বাইদেউ আহিম খবৰ দিব বন্ধুসকল কেনেকুৱা খবৰ খাতি আমাৰ যে একেবাৰে ভাল নহয় গৰমে চৰমে গোটেইখন একদম দিগদাৰ হৈছে বস্তু পাতিও বিক্ৰী বাৰ্তা নাই ল'ৰাটো ভাগত বিজনেছটো বৰ দুখত আছে দেই বন্ধুসকল আমাৰ পিছৰ খণ্ডবিলাক যদিহে আপোনালোকে চাবলৈ বিচাৰিছে কি হ'ল কি নহ'লগৈ তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটলটো দবাই লওক আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আজি খণ্ডটি কেনেকুৱা পালে আৰু ভিডিঅ'টো লাইক কৰিবলৈও নাপাহৰিব দেই বন্ধুসকল